গৰঙা বাগিচাত আচ্ছা আৰু বাগিচা সংঘৰ উদ্যোগত বিশাল সমদলেৰে মহানায়ক জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি। আজি পঞ্চভূতত বিলীন হল হাতথ্ৰব জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ এই সময়ছোৱাত গোলাঘাটৰ গৰঙা চাহ বাগিচাৰ আচ্ছা উদ্যোগত আৰু বাগিচা সংঘৰ সহযোগত এক বিশাল সমদল বাগিচাখনৰ ৰাইজ ওলাই শিল্পীগৰাকীৰ সৈতে জুবিন দা আমোহক ধ্বনিৰে বাগিচাৰ আকা বতাহ জুবিনময় কৰি তোলে। প্ৰায় 4 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এই সমদলৰ শেষত সকলোৱে সমবেত হৈ আপুনি শিল্পীগৰাকী কালজয়ী মায়াবিনী ৰাতিৰ পৰিৱেশন কৰি শিল্পীগৰাকী শেষ বিদায় আমাৰ CKS কমিটি সকলোকে সম্বোধন কৰি মই চবকে নমস্কাৰ কৰিছোঁ। আৰু আজি এই দুখ ভৰা দিনত আমি সকলো একত্ৰিত হৈছোঁ। ইয়াত আমাৰ প্ৰিয় হিয়াৰ ক্লোজ থকা মাননীয় জুবিন গাৰ্গদেৱক প্ৰাৰ্থিক শান্তি আৰু তেখেতৰ সদ্গতি লাভ হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ। আৰু আমি চবেই কামনা কৰোঁ যাতে তেখেতৰ পৰিয়ালবৰ্গলৈও সুখ শান্তি আকৌ ঘূৰি আহে। দেখা গৈছে যে অসম ৰাজ্যত নানা প্ৰকাৰৰ শিল্পী, নানা প্ৰকাৰৰ গায়ক, নানা প্ৰকাৰৰ মিউজিচিয়ান আছে, কিন্তু আমি আমাৰ সকলোৰে হিয়াৰ বহুত লগত লাগি থকা আছিলে জুবিন গাৰ্গদেৱ, কাৰণ তেখেতৰ বহুতখিনি বস্তু আমাৰ সমাজৰ কল্যাণৰ কাৰণে আছিলে। তেখেতৰ মন্তব্য, তেখেতৰ যিবিলাক মানে কাৰ্য কৰিছিলে, তেখেতৰ গান আৰু হেৰি বাদে আমাৰ চবৰে কাৰোবাৰ নহয় কাৰোবাৰ উত্থানৰ কাৰণে আছিলে। সেইকাৰণে তেখেতক একদম বেলেগ কৰি পেলায়। আৰু সেইকাৰণে তেখেতক ইমান গোটেই অসমবাসী ৰাইজে ইমান হেজাৰ হেজাৰ লাখ লাখ মানুহ চবেই শ্ৰদ্ধাঞ্জলি দিছে, কাৰণ তেখেত আমাৰ বহুত আপোন আছিলে, বৰ মৰমৰ আছিলে। এনেকুৱা এটা আত্মা সদায় নাহে। আমাৰ অসমবাসী ৰাইজ বহুত সৌভাগ্য যে আমাৰ এনেকুৱা এটা শিল্পী আমাৰ মাজত আছিল আৰু আমি হেৰুৱাই দিলোঁ। অহা যোৱাটো প্ৰভু ঈশ্বৰৰ কৃপাত আছে, যোন যাব যোন আহিব এইটো প্ৰভু ঈশ্বৰে কৰিব। আমাৰ এটাই উদ্দেশ্য হ'ল যে আমি যাতে চিৰ আত্মাৰ কাৰণে শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হোক।